নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকল সিটোৰ লগত আপোনালোকে যিমান দিন থাকিব সিমান দিন কিন্তু আপোনালোকৰ মাননি বৃদ্ধিৰ কোনো আশা নাই কাৰণ সিটো এটা মাওবাদী সংগঠন এই সংগঠনৰ লগত থকালৈকে আপোনালোকৰ মাননি বৃদ্ধি নহব এই কথা কিন্তু মোৰ নহয় এই কথা আমাৰ ৰাজ্যৰ ৰজাজনে কৈ আছে মানে মামাই কৈ আছে কি কৈ আছে অকণমান শুনক শুনাৰ পিছত আকৌ দুটামান কথা কম আপোনালোকেও উপলব্ধি কৰিব আৰু আপোনালোকেও কমেন্টত জনাব কেনেকুৱা লাগে ঠিক আছে এতিয়া শুনকচোন তেওঁলোকে অংগনবাদী কৰ্মী সহায়িকাসকলে সিটোৰ লগত যোগ দিব নালাগিছিল এইটো তেওঁলোকে ভুল কৰিছে সিটো হল এটা সিপিএমৰ সংগঠন গতিকে সিটো হৈ পেলাই আমাৰ ওচৰত কিবা আহিলে আমি কৰিব নোৱাৰো নহয় গতিকে তেওঁলোক যিমান দিন সিটোত থাকিব সিমান দিন আমি একোৱে কৰিব নোৱাৰো কাৰণ সিটো হল এটা বাওঁপন্থী সংগঠন আৰু সিটো যাতে অসমত নহয় সেইটো চোৱাই মোৰ দায়িত্ব কাৰণ বাওঁপন্থী অসমত হ'ব নোৱাৰে গতিকে অংগনবাদী কৰ্মী সহায়িকাসকলক ভুল পথে পৰিচালিত কৰি সিটোৱে এইবিলাক আন্দোলন কৰাই আছে গতিকে মোৰ বাইদেউ ভণ্টি যিমান অংগনবাদীত আছে দৰমহা পোৱা নোপোৱাটো মই পাতিম এই সিটোৰ পৰা ওলাই আহক সিটোৰ লগত থাকিলে একো নহ'ব সমাধান একো নহয় সিটোৰ লগত থাকিলে কোনে সিপিএমৰ লগত কথা পাতিব সিটোৰ লগত কোনেও কথা নাপাতো মই এইমাত্ৰ পদ্ম হাজৰিকা ডাঙৰীয়াকো মই কৈছোঁ যে সকলোকে বুজাই দিব লাগে সিটোৰ লগত থাকিলে অসম চৰকাৰৰ লগত কোনো আলোচনা নহয় সিটো মানে কি এটা বাওঁপন্থী সংগঠন অসমত কিমান জাতীয় সংগঠন আছে তেওঁলোক আছুৰ লগত আহক যুৱ ছাত্ৰ পৰিষদৰ লগত আহক তেওঁলোক কিমান সংগঠন আছে অসমত অসমৰ সংগঠনবিলাক থাকোঁতে আকৌ গৈ কেৰালাৰ পৰা সিটোটোক কিয় লৈ আহিলে গতিকে এইটোতো ভুল কথা হৈছে মই পিছত গম পালোঁ আগত গম পালেতো মই মাতি আনিয়ে ক'লোহেঁতেন যে এইবিলাক সিটো বাদ দিয়ক আৰু মোৰ লগত সিটো হৈ থাকিলে মই নবহোঁ আৰু সিটোৰ মানুহক মই বাচ্চাকো ওচৰত বেছি যাব নিদিওঁ কাৰণ এইবিলাকে বাচ্চাবিলাকৰো জীৱন বেয়া কৰি দিব গতিকে সিটোৰ লগত থাকিলে অংগনবাদী কৰ্মী সহায়িকাবিলাককতো বাচ্চা পঢ়াব দিয়াও ৰিক্সি হৈ গ'ল এইবিলাক সৰ্বহাৰাৰ কথা শিকাই দিব পুঁজিপতি ধনী দুখীয়া এইবিলাক শিকোৱা আৰম্ভ কৰিব গতিকে এইবিলাক সিটো নাই যদি কিবা দাবী আমাক ক'ব আছে আছুৰ ওচৰত যাওক যুৱ ছাত্ৰ পৰিষদৰ ওচৰত যাওক সাহিত্য সভাৰ ওচৰত যাওক মোক যদি লগ নাপায় সিটো ইয়াত কি এইটো বস্তু ভাল হোৱা নাই মই ইলেকশ্যনৰ পিছতে এইটো হয় নিশ্চয় আপোনালোকে কথাবিলাক শুনিলে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিবোৰ কথা ক'লে ইয়াত মই দুটামান কথা ক'বলগীয়া আছে হয় সিটো এটা সংগঠন হয় যিটো শ্ৰমিক সংগঠন এওঁলোকে বিশেষকৈ আঁচনিভুক্ত বা যিবিলাক লেবাৰ শ্ৰেণী শ্ৰমিক সংগঠন শ্ৰমিকৰ সংগঠন তাৰমানে তেওঁলোকৰ হৈ মাত মাতে তো এই আশাকৰ্মী অংগনবাদী কৰ্মী এইবিলাক ৰন্ধন কৰ্মী এইবিলাক কিন্তু আঁচনিভুক্ত কৰ্মী শ্ৰমিক এই শ্ৰমিকসকলৰ হৈ এই সংগঠনটোৱে মাত মাতে আৰু ই কিন্তু সৰ্বভাৰততে আছে অল ইণ্ডিয়াতে আছে যদিও কেৰালাত সৃষ্টি কিন্তু সৰ্বভাৰততে আছে আৰু সিটোক ভয় কৰিবলগীয়া কি নিশ্চয় এই মুখ্যমন্ত্ৰীগৰাকীৰ কথাত আমি গম পালোঁ যে মুখ্যমন্ত্ৰীয়ে খুব ভয় খায় খুবেই ভয়াতুৰ সিটোক ভয় খায় সিটো কি কৰিব মুখ্যমন্ত্ৰীক যেনিবা মাৰি পেলাব সিটো একেবাৰে মানে ইমানেই উগ্ৰপন্থী সংগঠন যেনিবা মাৰি পেলাব চিএমক মানে নিশেষ কৰি দিব আৰে বাবা মুখ্যমন্ত্ৰী মহোদয় যদি এই সংগঠনটো যদি উগ্ৰপন্থী হয় মাওবাদী কিবা কিবি হয় যদি নিষিদ্ধ আছিল তেনেহ'লে কিয় চলি আছে ভাৰতবৰ্ষত কাৰ চৰকাৰ আপোনালোকৰ দলৰ চৰকাৰ হয়নে নহয় আৰু যদি এই সংগঠনটো যদি ইমানেই বেয়া কাম কৰে নিষিদ্ধ কিয় আপোনালোকে বেন কৰি দিব পৰা নাই আৰু ইয়াক ভয় কৰিবলগীয়া কি কথা আছে ইয়াকতো আপুনি কিন্তু অসাংবিধানিক কিছুমান কথা ক'লে যষ্টৰ মত ইয়াৰ পঞ্জীয়ন আছে সৰ্বভাৰততে চলে এই পঞ্জীয়নভুক্ত এটা সংগঠন আৰু ই সদায় শ্ৰমিকসকলৰ হৈ মাত মাতে পুঁজিপতি মানে কি পুঁজিপতি সৰ্বহাৰা ক'বই এইবিলাক ভাষা আপুনি বুজি পালেহে আপুনিতো একনায়কত্ব বাছ চলাই থাকে নহয় আপুনি কি বুজি পাব পুঁজিপতি বা কি সৰ্বহাৰা বা কি আপোনাৰ মতেতো আপুনি মানে হিটলাৰ সেইকাৰণে এইবিলাক বুজি নাপায় তো আৰু এটা কথা আপুনি খুব ভয়াতুৰ আৰু সেই ভয়াতুৰ কাৰণে আপুনি কৈ থাকে কংগ্ৰেছক শেষ কৰি দিম তাৰমানে খালী ফিল্ডত গ'ল দিয়া প্লেয়াৰ আপুনি
প্লেয়াৰবিলাক এটা এটাকৈ শেষ কৰি দি মানে কোনো যাতে বাধা নাথাকে। আপুনি কি খেলুৱৈ হ'ল, কি প্লেয়াৰ হ'ল, যদি আপোনালোকৰ বিৰোধীয়ে নাথাকে? খুব ভয়াতুৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি। এই চিটুকো ভয় কৰে নে আপুনি? খুব বেয়া লাগিল দেই, আপোনাৰ কথাত খুব বেয়া লাগিল। আপুনি চিটুকো ভয় কৰে। চিটু মাওবাদী উগ্ৰপন্থী যদি হয় আপোনালোকৰ ইমান ভয় লাগে কিয় বেন কৰি দিয়া নাই? চৰকাৰ আপোনালোকৰ, অসম চৰকাৰ আছে, ভাৰতত কেন্দ্ৰতো আপোনালোকৰ চৰকাৰ। এই সংগঠনটো যদি বেয়াই, বেন কিয় কৰি দিয়া নাই? এয়া এক ডাঙৰ প্ৰশ্ন। লগতে মুখ্যমন্ত্ৰী মহোদয় আপুনি যে ক'লে ল'ৰা ছোৱালীবিলাকক এই পুঁজিপতি সৰ্বহাৰা শিকাব, মিছা কথা। এই কৰ্মীসকলক, অংগনবাদী কৰ্মীসকলক কিন্তু ছুপাৰভাইজাৰবিলাকে ট্ৰেইনিং দি থাকে। এই ছুপাৰভাইজাৰ বা CDPOৰ আণ্ডাৰত, ICDSৰ আণ্ডাৰত যি ট্ৰেইনিং পায় সেইখিনিয়ে শিকায়। যি শিকাবলৈ দিয়ে সেয়ে শিকায়। চিটু আৰু এইবিলাক শিকাবলৈ নিদিয়ে নহয়। এওঁলোকৰ প্ৰাপ্যৰ বাবে চিটুৱে সহায় কৰে, এডভাইচ দিয়ে কিছুমান, তাকো সহ্য নহয়। আৰু দ্বিতীয়তে আৰু এটা কথা কৈছে আপুনি মহোদয়, যে যদি মই আগতে জানিলোঁ হয় মাতি আনি ক'লো হয়। ঠিক আছে, আপুনি চিটুৰ লগত আছে বুলি জনা নাই, নজনাকৈয়ে তেওঁলোকক ইমান দিনে সচলত 21 দিন ধৰ্ণা কৰিলে, এদিনো সময় নহ'ল, অলপ 5 মিনিটৰ কাৰণে সময় নহ'ল মাতি আনি ক'বলৈ যে আপোনালোকে চিন্তা নকৰিব, দৰমহা অলপ বঢ়াই দিম। এই কথা কোৱাৰ সাহস কিয় নহ'ল? আপুনি ইমান ভয়াতুৰ, এই কৰ্মীসকলকো ভয় কৰে আপুনি। আচলতে ভয়াতুৰ, কেৱল আঁচনিৰ নামতহে দম্ভালি মাৰি ফুৰে আঁচনি। আপুনিতো 1400 টকা কৰিব খুজিছিল অৰুণোদয়, এবছৰ আগতে ঘোষণা কৰিছিল। ক'ত ঘোষণা ফুটুকাৰ ফেন হৈ থাকিল দেখোন আপুনি। ক'ত সেই 1250 টকাই এতিয়াও অৰুণোদয় পাই আছে? আপোনাৰ কথাৰ কিবা দাম আছেনে? আচল কথাটো এতিয়া ওলাই গৈছে, আপুনি দৰমহা দিব নোৱাৰে কৰ্মচাৰীবিলাকৰ, বকেয়া আছে বহুতৰে, বহুত ডিপাৰ্টমেণ্টৰ। তো আপুনি ঋণ লৈ একদম পাহাৰ কৰিছে। ক'ত বঢ়াই দিব, কেনেকৈ বৃদ্ধি কৰিব মাননি? সেই আপুনি চালে বেৰে কোবোৱা কথাবিলাকহে এতিয়া কৈ মানে সাংবাদিকৰ কথাৰ উত্তৰ দিলে। সেয়া অনুমান হৈছে, আমি ভালকৈ বুজি পাওঁ, আমাৰ মাথা আছে, আমিও বুজি পাওঁ। আৰু এতিয়া মই অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকলক ক'বলৈ লৈছোঁ যে আপোনালোকৰো এটা স্বতন্ত্ৰ এটা সংগঠন, কিন্তু আপোনালোকৰ যি অংগনবাদী কৰ্মী সহায়িকা, আপোনালোকৰ কিন্তু একেবাৰে পৰিপক্কভাৱে পঞ্জীয়ন কৰা আছে আপোনালোকৰ সংগঠনটো। গতিকে আপোনালোকে আনৰ বোকচাত উঠি আপোনালোকে বেলেগৰ সহায় কিয় ল'ব লাগে? আপোনালোকে নিজে আন্দোলন কৰক, নিজে ধৰ্ণা দিয়ক, নিজে গোটেইখিনি কৰকচোন। হয়, এডভাইচ ল'ব, কিন্তু তেওঁলোকক আগত ফ্ৰণ্টত কিয় ৰাখে? সেইটোতো আচলতে বৰ বেছি ভাল কথা নহয়। সেয়া ময়ো কিন্তু ক'বলৈ আজি বাধ্য হ'লোঁ। আপোনালোকে একেবাৰে ৰাজপথত আন্দোলন কৰক না নিজে নিজে, তেতিয়া আপোনালোকৰ আন্দোলন বেছি শক্তিশালী হ'ব বুলি মই ভাবোঁ। এতিয়া আপোনালোকক এইখিনি মই ক'লোঁ, বেয়া নাপাব। আপোনালোকে পাৰিলে শুধৰাই লওক, আপোনালোক নিজকে সংশোধন কৰক। আপোনালোকৰ সংগঠন আপোনালোকে যুঁজিব লাগিব, বেলেগৰ বকচাত উঠি এইটো কিন্তু ময়ো বেছি ভাল পোৱা নাই। এতিয়া যদি বেয়া পালেও পাব, মই উচিত কথাটো ক'লোঁ। কেনেকুৱা পালে কমেণ্টত জনাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।